वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 14 জেঠ মঙলবাৰ 1431 ভাস্কৰাব্দ ইংৰাজীৰ 28 মে 2024 চন ভাৰতীয় আজি 7 জেঠ আৰু মোং 19 জালহত। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:33:19 আৰু সূৰ্যাস্ত সন্ধ্যা 6:03:19। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি কৃষ্ণ পঞ্চমী তিথি দিনৰ 3:24:12 আজিৰ নক্ষত্ৰ হ'ল উত্তৰাষাঢ়া নক্ষত্ৰ দিনৰ 9:33:30 আজিৰ যোগ হ'ল ব্ৰহ্মযোগ ৰাতি 2:05:54 পৰ্যন্ত আৰু কৰণ হ'ল তৈতিল্যকৰণ। ব্ৰহ্মযোগত জন্মজাতক বিদ্বান শাস্ত্ৰজ্ঞ বেদশাস্ত্ৰত পাৰ্গত ব্ৰহ্মজ্ঞানী সৰ্বকাৰ্যে নিপুণ হয় আৰু কোনো অমীমাংসিত কাৰ্যৰ কাৰণে অতি শুভ যোগ। এই যুগত অমীমাংসিত কাম কৰিলে শুভ ফল লাভ হয় আৰু আজিৰ জন্মজাতক সমাজপ্ৰিয়ও হয়, গতিকে শুভ যুগ। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি শুক্ৰ আৰু বৃহস্পতি একেলগে বহি আছে বৃষভ ৰাশিত আৰু বুধ বহি আছে মেঘ ৰাশিত, মংগল ৰাহু বহি আছে মীন ৰাশিত, শনি বহি আছে কুম্ভ ৰাশিত, কেতু আছে কন্যা ৰাশিত আৰু চন্দ্ৰ আজি বহি আছে মকৰ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মকৰ ৰাশি, শুদ্ৰবৰ্ণ সূতাসন যোগ, নৰগণ গৰুৰ অস্থি, অস্তত্তৰী বৃহস্পতি, বিংশত্তৰী আজি ৰবিৰ দশা, দিনৰ 9:33:30 যোৱাত দেৱগণ কুম্ভীৰৰ অস্থি, বিংশত্তৰী আজি চন্দ্ৰ দশা হ'ব। আজি আদ্যৰিটো হ'লে 7 দিনীয়া শুভগা যোগ, মৰণত দুখ 3 পাত, দিনৰ 9:33:30 যোৱাত 1 পাত, যাত্ৰা নাই নক্ষত্ৰ দুখ আছে, দিনৰ 9:33:30 যোৱাত যাত্ৰা মধ্যম উত্তৰ দক্ষিণ পূবে আৰু দিনৰ 3:24:12 যোৱাত যাত্ৰা নাই পাপ যোগ দুখ। গতিকে যিহেতু আজি মঙলবাৰ কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম বিবাহ ৰাতি 9:23 যোৱাত আৰু 12:37 ভিতৰত মকৰ লগত কুম্ভ লগ্নত সুতহিবুক যুগত যজুৰ বিবাহ। আজি আৰোগ্য স্নান, খাদ্যত আজি বেল আৰু দিনৰ 3:24:12 যোৱাত নিম তিতা খোৱা নিষেধ। যোগিনী দক্ষিণত আৰু দিনৰ 3:24:12 যোৱাত পশ্চিমে। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 1:55 পৰা 2:40:53 কাল ৰাত্ৰি নিশা 7:20:51 পৰা 8:40:53 গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য শুভ কাৰ্যৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 2:27 পৰা 3:20 4:14 পৰা 5:07 আৰু ৰাতি 8:07 পৰা 9:36 আৰু আজিৰ অমৃত যুগ হ'ল দিনৰ 7:21 আছে ৰাতিপুৱাৰ ভাগত, তাৰপিছত 9:07 পৰা 11:47 3:20 পৰা 4:14 ৰাতি 4:47 পৰা 11:42 আৰু শেষ নিশা 2:50 এই অমৃত যুগ আছে। গতিকে সকলো মাংগলিক কাৰ্য আদিৰ কাৰণে অতি উত্তম সময়। আৰু পঞ্চমীৰ একদিষ্ট সন্দীপন। আজি ননৰাৰ বৰবকুল তলত মনসা পূজা উৎসৱ আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থাৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ পদোন্নতি লাভ, বৃষ নানা শুভ, মিথুন প্ৰতাৰণাৰ ভয় সাৱধানে থাকক, কৰ্কট নানা অশান্তি, সিংহ মংগলাদি কৰ্মানুষ্ঠান থাকিব, কন্যা কৰ্মত ব্যস্ত, তুলা ভূ সম্পত্তি লাভ, বৃশ্চিক শত্ৰুনাশ, ধনু চিকিৎসকৰ শুভ, মকৰ আয় বৃদ্ধি, কুম্ভ ব্যৱসায়ত শুভ, মীন প্ৰেমত শুভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।